নমস্কাৰ অসমবাসী ৰাইজৰ বাবে 10টা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। মহিলাসকলে লাভ কৰিব 10,000 টকা, ৰেচন কাৰ্ডৰ 25,000 টকা। সবিশেষ মই জনাই দিম, সেই ভিডিঅ'টোত এতিয়া এটা লাইক কৰি দিয়ক। মহিলা উদ্যমিতা আঁচনিও আৰম্ভ হ'ব এইবাৰ ৰাজ্যত। হয়, নতুনকৈ মহিলা উদ্যমিতা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা 3ৰ কাম। 16 আগষ্টৰ পৰা প্ৰদান কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। 1 অক্টোবৰৰ ভিতৰত প্ৰদান কৰা হ'ব এই আঁচনিৰ ধন। সকলো যোগ্য হিতাধিকাৰীয়ে পাব এই ধন। ৰাজ্যত নতুনকৈ নিযুক্তি দিয়া হ'ব 50,000 লোকক। এইসমূহ বিষয়ক লৈ জিলা আয়ুক্তৰে আলোচনা মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ, আত্মসহায়ক 10,000 টকাৰ আঁচনি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা সবলীকৰণৰ এক অগ্ৰণী প্ৰকল্পৰ ঘোষণা কৰে। চৰকাৰে আত্মসহায়ক গোট গঠনৰ জৰিয়তে 39,56,000 মহিলাক সবলীকৰণৰ পৰিকল্পনা কৰিছে, যাৰ ফলত তেওঁলোকক উদ্যোগীকৰণৰ ক্ষেত্ৰখনলৈ ঠেলি দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিছে। প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 টকাৰ অনুদান। হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে চৰকাৰে অনুদানৰ বাবে আঁচনিৰ জৰিয়তে এই আঁচনিৰ সংখ্যক মহিলা সবলীকৰণৰ লক্ষ্য লৈছে। প্ৰকল্পটোৰ সৈতে জড়িত প্ৰতিগৰাকী মহিলাই লাভ কৰিব তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ 10,000 টকা। এই আঁচনিখনৰ এই আকাৰে প্ৰৱৰ্তন কৰা হৈছে যে এই ধনৰাশি তেওঁলোকৰ উদ্যোগীকৰণৰ যাত্ৰাৰ প্ৰাৰম্ভিক খোজৰ শিলৰ দৰে হ'ব, যিয়ে তেওঁলোকক নিজৰ ব্যৱসায় স্থাপনৰ বাবে সজ্জিত কৰি তোলে। অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীসমূহ সামাজিক আৰু অৰ্থনৈতিক সবলীকৰণ প্ৰক্ৰিয়াত জড়িত হৈ থাকে। সেই হিচাপে সদস্যসকলৰ অৰ্থনৈতিক উত্থানৰ বাবে SHG-সমূহক সহায় কৰাৰ দিশত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এয়া প্ৰথম পদক্ষেপ নহয়। যোৱা 2 বছৰৰ ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ ঋণৰ সংযোগ 65% বৃদ্ধি কৰিছে। আত্মসহায়ক গোটৰ মহিলাৰ টকা পাবলৈ কিছুমান চৰ্ত মানিব লাগিব। চৰ্তসমূহ হ'ল, কেৱল মাত্ৰ গোটত নাম থাকিলেই নহ'ব, গোটখন ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব। 2, আত্মসহায়ক গোটৰ মহিলাৰ বয়স 18 পৰা 59 বছৰ হ'ব লাগিব। 3, জেনেৰেল কাষ্টৰ মহিলাসকলৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগিব। 4, টি গাৰ্ডেন SC ST OBC কাষ্টৰ মহিলাসকলৰ 4টাতকৈ অধিক সন্তান থাকিব নালাগিব। এইকেইটা চৰ্ত মানিলেই কিন্তু লাভ কৰিব 10,000 টকা। আৰু 10,000 টকা কিন্তু এইটো মাহত কিন্তু সোমাই দিব, মই সবিশেষ জনাই দিম। পৰৱৰ্তী খবৰ, লাখ লাখ হিতাধিকাৰী মহিলাৰ বাবে ডাঙৰ খবৰ। এতিয়াৰে পৰা 450 টকাতে লাভ কৰিব ৰন্ধন গেছ, অৰ্থাৎ গেছ চিলিণ্ডাৰ। ৰেহাই মূল্যত ৰন্ধন গেছ দিবলৈ সাজু হৈছে চৰকাৰ। লাডলি বেহনা আঁচনি হিতাধিকাৰী মহিলাৰ বাবে মধ্যপ্ৰদেশৰ চৰকাৰৰ এই বৃহৎ পদক্ষেপ। প্ৰকৃত দামতকৈ 450 টকাতে এই ৰন্ধন গেছ দিব মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে। মধ্যপ্ৰদেশৰ মোহন যাদৱ চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত। অংগনবাড়ী মহিলা কৰ্মীৰ বাবেও বৃহৎ ঘোষণা চৰকাৰখনৰ। 97,924 গৰাকী অংগনবাড়ী কৰ্মীৰ প্ৰধানমন্ত্ৰী বীমা যোজনাৰ অধীনত কৰা হ'ব বীমা। এই বীমাৰ 1 টকাও দিব নালাগে কৰ্মীসকলে। বীমাৰ সম্পূৰ্ণ ধন বহন কৰিব চৰকাৰে। ইয়াৰে জৰিয়তে লাভ কৰিব 2 লাখ টকাৰ বীমা সুৰক্ষা। আপোনাৰ বেংক একাউণ্টত নাই নেকি ন্যূনতম বেলেঞ্চ? হয়, পৰৱৰ্তী খবৰটো হ'ল যে ডাঙৰ খবৰ, ন্যূনতম বেলেঞ্চ নথকা একাউণ্টৰ পৰা বেংকে সংগ্ৰহ কৰে জৰিমনা। 4 বছৰত বেংকে সংগ্ৰহ কৰিলে 8,500 কোটি টকাৰ জৰিমনা। বিভিন্ন কাৰণত ন্যূনতম একাউণ্টত বেলেঞ্চ জমা ৰাখিব পৰা নাছিল গ্ৰাহকসকলে। পাঞ্জাৱ নেশ্যনেল বেংক, বেংক অফ বৰোদা, ইণ্ডিয়ান বেংক, কানাড়া বেংক, এইসমূহে কিন্তু তেওঁলোকৰ ফালৰ পৰা পইচা কাটে। বেংক অফ ইণ্ডিয়া সংগ্ৰহ কৰিছে এই বৃহৎ জৰিমনা। বিত্তীয় বৰ্গত 2022-24 ভিতৰত সংগ্ৰহ কৰা হৈছে এই বৃহৎ জৰিমনা। একমাত্ৰ SBIৰ ন্যূনতম বেলেঞ্চৰ ক্ষেত্ৰত জৰিমনা নাই। SBIক বাদ দি 11টাকৈ ৰাজহুৱা খণ্ডৰ বেংক সংগ্ৰহ কৰিছে এই বৃহৎ জৰিমনা। ধন্যবাদ।